Aí, Marcinho! Aí, Marcinho! Vai, tu chama, chama, sai! Aí, Marcinho! Suruh lavade! Mar, mar! আমাৰ ডিমাকুচি বৰঙাজুলিত যোনটো ঘটনা হৈ গ'ল তো সেইটো বিষয়ত আমি তাৰমানে ক্লিয়াৰ কৰিবৰ কাৰণে আজি আমাৰ এই প্ৰেছ মিটটো ৰাখিছোঁ। আমি যোৱাকালি ৰাতিপুৱাৰ ভাগত আমাক মহাদেৱ চৌধুৰীয়ে ফোন কৰিলে যে ইয়াতে মানুহ অহা বুলি কৈ পেলাই কোনোবা আহি পেলাই বোলে আহি থাকে মোৰ ঘৰত। সেইটো বিষয়ত খং কৰি পেলাই মোৰ ওপৰত তাৰমানে লালা নামৰ মানুহজনে আৰু এজন কোনোবা লগত এটেক কৰিছে, মাৰিছে। তো আমি কৈছোঁ আপোনালোকৰ ঘৰতো আমিহে গৈ থাকোঁ এনে মাজে মাজে, তো এইটো বিষয়ততো এনেকৈ মাৰপিট কৰিব নালাগিছিলে। ঠিক আছে, আমি 4-5জনমান আহি আছোঁ, আহি পেলাই আমি কোন মানুহজন মাৰিছে তাৰ ওপৰত FIR এটা দিব লাগিব থানাত, গৈ পেলাই আমি একেলগত আহি পেলাই দি আছোঁ। ঠিক আছে, কৈ পেলাই আমি 9টামান বজাত গ'লোঁ। যোৱাৰ পিছত তেখেতৰ ঘৰত যোৱাৰ পিছত মানুহজনে দোকানত বহি আছিলে, তেখেতক মই সুধিলোঁ যে কি ঘটনা হৈছিলে কওকচোন বুলি। কোৱাৰ লগে লগে তেখেতে ক'লে এনেকুৱা মাৰপিট কৰিলে, কোনো মানুহ আহি থাকে মোৰ ঘৰত আহে, মোৰ দোকানত আহে, সেইবোৰ চাই পেলাই মোৰ ওপৰত খং কৰিছে, খং কৰি পেলাই মোৰ ওপৰত এটেক কৰিছে। তো এতিয়া কথা হ'ল, সেইটো কথা কোৱাৰ লগে লগে অলপ পিছতে এই মৌলবী এজন আছিল, তেখেতেও আছিল বোলে প্ৰথম কাজিয়াটোৰ সময়ত, মাৰামাৰি হোৱাৰ সময়ত এই মৌলবীজনো আছিল বুলি দেখাই দিছে, কাষত আহি পালে যিহেতু। এইখিনি কোৱাৰ লগে লগে আমাৰ দীপাংকৰ নামৰ ল'ৰা এজন আছিলে, তেওঁ যাই পেলাই মৌলবীজনক, এজন ল'ৰা আছিলে মৌলবীজনক সুধিলে যে কি হৈছে ঘটনাটো, যে আপুনি থকাৰ পিছত, আপুনি এজন পণ্ডিত মানুহ বা কিবা মানুহ, আপুনি থকাৰ পিছত ঘটনাটো কিয় এনেকৈ ডাঙৰ হ'ব পাৰিলে, মাৰামাৰি কিয় হ'ল। এইখিনি কোৱাতে তাৰপিছত পণ্ডিতজনে ক'লে যে মই আহিছিলোঁ, মই মিলামিলিহে কৰিব আহিছোঁ, তো মইতো কাজিয়া কৰিব অহা নাই। নাই যি হওক, এতিয়া আপুনি সাক্ষী হিচাপত আছে যিহেতু, এতিয়া থানাত আমি FIR এটা দিব গৈ আছোঁ, আপোনাৰো নামটো ওলাব, আপুনিও থানাত যাব লগা হ'ব পাৰে। মই কিয় যাম বুলি কৈ পেলাই টুপিটো খুলি মাটিত দলি মাৰি দিলে। টুপিটো খুলি পেলাই মাটিত পেলোৱাৰ লগে লগে আমাৰ এজন ল'ৰা আছিলে, আমাৰ তুমি আছিলে না, তই ৰহি, তো এওঁ আছিলে, তেওঁ যাই পেলাই টুপিটো উঠাই দিলে যে টুপিটো লওক বুলি। আকৌ হাতত দিয়াৰ লগে লগে আকৌ পেলাই দিছে, টুপিটো হাতত লোৱা নাই। নলওঁতে তাৰপিছত হাল্লা কৰি কৰি জোৰ জোৰকৈ কথা কোৱাৰ কাৰণে তাৰে কাষৰ মুছলিম সম্প্ৰদায়ৰে মানুহ আছে বেছিভাগে, তো তেওঁলোকে ওলাই আহিলে, আহি পেলাই খুব চাইছে যে মৌলবীৰ টুপিটো নাই মাথাত। সেইটো চাই পেলাই কি কৰিছা, মানে মৌলবীক কিয় মাৰিছা, কিয় টুপি পেলাইছা, এনেকুৱা ধৰণৰ হাল্লা। কিন্তু এইপিনে টাচে কৰা নাই মৌলবীক, তো টুপি পেলাই দিয়া লৈ পেলাই কাজিয়া লগাই দিলে, হাল্লা। আমাকতো মাৰপিট কৰিব আৰম্ভ কৰিলে, দুই এজন ঢাকা ঢাকি, সিহঁতৰো মানুহ কম আমাৰো কম। তো তেতিয়া মানে সিহঁতৰ লগত হাতাপাই হৈ গ'ল আৰু, সিহঁতেও মাৰি আছে, আমাৰো দুই এজনে 1-2 ঘুচা মাৰিছে। তো এইটো সময়তে সিহঁতৰ মানুহ পুৰা গাঁৱৰ ভৰ্তি আহি গ'ল, মোটামুটি 150-200 মানুহ একেলগত ওলাই আহি গ'ল। মুছলিমখিনি ওলাই আহি পেলাই তো ডাইৰেক্ট লাঠি দা যি আছিলে এনেকৈ মাৰপিট আৰম্ভ কৰি দিলে। আমিতো তাতে থিয় হৈ থাকিব নোৱাৰোঁ, আমি সেই গেটৰ ভিতৰত গুচি গ'লোঁ। গেটৰ ভিতৰত যোৱাৰ লগে লগে গেটত শিল মাৰি আছে, শিল দলিয়াই আছে, দলিয়াই পেলাই মাৰপিট কৰি আছে আমাক, মানে শিল দলিয়াই আছে। পিছত আমি নিজে পুলিচক ফোন কৰিব লগা হৈছে, পুলিচ অহাৰ পিছত আমাক পুলিচে উঠাই লৈ গৈ আছে। তো এটা কথা ভাবক, আমি যদি তাতে মাৰপিটে কৰিব গ'লোঁ হয়, তেতিয়াহ'লে সিহঁতে কেনেকৈ মাৰিব, আমি কেনেকৈ সিহঁতক মাৰপিট কৰিলোঁ, সিহঁতেই আমাক মাৰপিট কৰিছে, পুলিচক মাৰিছে, তেওঁলোকে পুলিচৰ মানুহখিনিকো মাৰিছে যেতিয়া আমাক উঠাই লৈ আছিলে গাড়ীত তেতিয়া। তো পুলিচকো যদি মাৰপিট কৰিব পাৰে, আমিতো সাধাৰণ মানুহ 4-5জনমানহে গৈছোঁ, এই যে হিন্দু হিচাপে গৈছিলোঁ, যে এজন হিন্দু মানুহ মুছলিম মানুহৰ গাঁৱতে আছে, এটা হিন্দু ঘৰ, তেখেতক মাৰপিট কৰিছে, তো আমি হিন্দু হিচাপতহে গৈছিলোঁ, তাতে কোনো দল সংগঠন হিচাপত যোৱা নাছিলোঁ। তেওঁলোকে ডাইৰেক্ট আমাক মাৰপিট কৰিলে, আৰু সেই মাৰপিট কৰাৰ পিছত এতিয়া সিহঁতে আমাৰ ওপৰত এনেকুৱা ধৰণৰ মানে বদনাম লগাই আছে নিউজবিলাকত,
কৈ আছে যে আমি বোলে মাৰপিট কৰিছোঁ, টুপি পেলাইছোঁ, লেডিজ মানুহৰ ওপৰত হাত উঠাইছোঁ। তো তেনেকুৱা নহয়, একদম সকলোবোৰ এইটো ৰং। আৰু আমিও তাৰমানে তেনেকুৱা কাজিয়া কৰিব পৰা ছিষ্টেমত আমি যোৱা নাই। মৌলবী মানে আমাৰ যেনেকুৱা কৰি হিন্দু ধৰ্মত সাধু সন্ত এইবিলাক যেনেকুৱা, সেই হিচাপৰে সিহঁতৰো মুছলিম ধৰ্মৰ ভিতৰত মৌলবী এজন, তেখেতক আমি মাৰপিট কৰা বা অপমান কৰা আমাক নিশিকায় আৰু আমাৰ সংগঠনেও আমাক নিশিকায়। আমিও 2-এজন সংগঠনৰো মানুহ আছিলোঁ তাতে বজৰং দলৰ। তো আমাৰ বজৰং দলৰ সংগঠনৰ পৰাই শিকায় সেৱা সুৰক্ষা সংস্কাৰ। তো আমি সেৱা সুৰক্ষা সংস্কাৰৰ হিচাপতে কাম কৰি আছোঁ। কোনো মুছলিম আমাৰ মানে শত্ৰু নহয়। যিবোৰে আমাৰ হিন্দু ৰাষ্ট্ৰৰ কাৰণে, আমাৰ হিন্দু দেশৰ কাৰণে মানে ৰাষ্ট্ৰৰ কাৰণে কাম কৰিব, তেওঁলোকৰ লগত আমি সদায় আছোঁ। আৰু আমি কেতিয়াও মানে মুছলিমৰ এগেইনষ্ট নহয়। যিবোৰে আমাৰ লগত ভালকৈ কাম কৰিব, দেশ সেৱা কৰিব, তেওঁলোকৰ লগত আমি সদায় থাকিম। আৰু তেওঁলোকে ভাবিব নালাগে আমি যে মাত্ৰ মুছলিমৰে এগেইনষ্ট কৰোঁ বুলি। আমি সকলো সময়তে হিন্দুৰ লগত আছোঁ, মুছলিমৰ লগতো আছোঁ আৰু খ্ৰীষ্টানৰো লগত আছোঁ। আমি সদায় একেলগত কাম কৰি যাম। আৰু দেশটো কেনেকৈ আগুৱাই লৈ যাব লাগে, নিজৰ সমাজখন কেনেকৈ আগুৱাই লৈ যাব লাগে, আমি সিটো বিষয়ত কাম কৰিব লাগে। আৰু এনে মানুহক বদনাম দিবৰ কাৰণে এজন যদি মৌলবী এনেকৈ টুপিটো পেলাই দিয়ে, আমাক যদি ব্লেম দি পেলাই আমাক মাৰ খুৱাব খুজিছে তাতে, তেতিয়াহ'লে মৌলবী এজনে যদি এনেকুৱা কৰিব পাৰে, তেতিয়া দেখোন আৰু মৌলবীৰ ওপৰতো ভৰসা উঠি যাব। তেনেকুৱা কৰিব নাপায়, পাপ লাগিব। আৰু সেইবোৰ কথা কৰি পেলাই সৰু সৰু ল'ৰাবিলাকক মাৰ খুৱাবৰ কাৰণে এইটো যদি কাম কৰিছে, তেওঁলোকে বহুত ডাঙৰ ভুল কৰিছে। তেনেকুৱা কৰিব নালাগে। আৰু আমিও যোৱাকালি আমি যিহেতু এইটো ক্লিয়াৰ দিব পৰা নাছিলোঁ কথাখিনি, যিহেতু আমি থানাত আছিলোঁ, ৰাতি আহিলোঁ আমি। তো আজি আহিলোঁ, সেইকাৰণে আমি ক্লিয়াৰটো কৰি দিব বিচাৰিছিলোঁ।